এইটো ভিডিঅ'ত বিষাদ যোগ এই চেপ্টাৰটোৰ পৰা কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিম এইটো চেপ্টাৰৰ পৰা ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পৰিব। তোমালোকে টিক চিন মাৰি ল'বা। মই যিবিলাক দেখাই দিম ইয়াৰে পৰা কমন পৰিব 100% চিয়'ৰ। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তোমালোকে টিক চিন মাৰি ল'বা। প্ৰথমতে তোমালোকে 111 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ইয়াত দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই দেখাই দি আছোঁ কেনেকুৱা টাইপ কুৱেশ্যন আহিব। অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল? সম্পূৰ্ণ নাম কি? মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা আহিব দেই, মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে চাবা। তাৰপিছত বিষাদ যোগ পাৰ্টি ক'ৰ পৰা তুলি দিয়া হৈছে? এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ কুৱেশ্যন কথাগীতাৰ পৰা, তোমালোকে চাবা দেই, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে এতিয়া 112 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ভাষা বিষয়ক 1 নম্বৰ পৰা চাবা ক নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, মহাৰথী কাক বোলে? এইটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত ঘ নংটো চাবা আততীয়া কাক বোলে? তাৰপিছত অংগ নংটো চাবা কুলক্ষয় দোষ কি? এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তাৰপিছত লং কুৱেশ্যনৰ বাবে চাবা তোমালোকে 2 নংটো চাবা মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 5 নংটো চাবা আৰু 6 নংটো চাবা। 5 আৰু 6 দুটাৰ পৰা তোমালোকৰ এটা 100% চিয়'ৰ হোৱাৰ চান্স আছে দেই, তোমালোকে চাবা, এইটো লং কুৱেশ্যনৰ বাবে চাবা। তাৰপিছত তলৰ শব্দবোৰৰ পৰা একোটিকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব 100% চিয়'ৰ, তোমালোকে চাবা। ইয়াৰ পৰা চাবা নিপুণ, বিস্তৰ, সহস্ৰ, বাদ্য, শ্ৰুতি আৰু বান্ধৱ। তাৰপিছত 2 নংটো চাবা তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াৰ পৰা চাবা চকু, মই, খাচ, বাইলা, ৰহ। তাৰপিছত মই কৈ দি আছোঁ তোমালোকৰ 2, 5 আৰু 6 ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন এটা কমন পাবা 100% চিয়'ৰ। কবিৰ পৰিচয়, ইয়াত দুটা কুৱেশ্যন আছে আৰু 1 নঙৰ 3টা কুৱেশ্যন আছে। এই 5টাৰ পৰা তোমালোকৰ এটা 100% চিয়'ৰ আহিব। তাৰপিছত 2, 5 আৰু 6 ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন এটা আহিব আৰু 1 আৰু 2ৰ পৰা তোমালোকৰ সমাৰ্থক শব্দ বা বিপৰীত আধুনিক ৰূপ ইয়াৰ পৰা এটা আহিব। 3টা কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা 100% চিয়'ৰ। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰে পৰা কমন পৰিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা।